চাওক গণৰাজ্য দিৱসৰ দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰি এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰিলে বা বিশেষকৈ মিয়া সম্প্ৰদায়ক টাৰ্গেট কৰিলে, এয়া এজন মুখ্যমন্ত্ৰীৰ বক্তব্য হ'ব নোৱাৰে। এয়া সম্পূৰ্ণ অসাংবিধানিক, এজন মানে হিটলাৰ সদৃশ স্বেচ্ছাচাৰী শাসকৰ মন্তব্য হ'ব পাৰে। তেওঁ ৰাজধৰ্ম পালন কৰা নাই, এটা জনগোষ্ঠীক তেওঁ নিষেধ কৰিব বিচাৰিছে, কিন্তু নিষেধ কৰিব নোৱাৰে। এনেকুৱা হিমন্ত বিশ্ব শৰ্মা হাজাৰবাৰ জন্ম হ'লেও অসমৰ সংখ্যালঘু মুছলমানসকলক নিষেধ কৰিব নোৱাৰে, এইটো কথা স্পষ্ট। আমি এটা কথা বুজি পোৱা নাই যে হিমন্ত বিশ্ব শৰ্মাই এটাৰ পিছত এটাকে অনৰ্গলভাৱে যি মন্তব্য কৰি আছে, এই মন্তব্যটোৱে যে তেখেতে মুখ্যমন্ত্ৰীৰ যে যোগ্যতা, এই যোগ্যতাটোক হেৰুৱাই পেলাইছে। গতিকে আমি গুৱাহাটী হাইকোৰ্টৰ মহামান্য মুখ্য ন্যায়াধীশক আমি অনুৰোধ জনাম যে ছমোটো গোচৰ ৰুজু কৰিবলৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, কাৰণ এটা জাতীয় জনগোষ্ঠীক টাৰ্গেট কৰিছে, এটা সম্প্ৰদায়ক টাৰ্গেট কৰিছে, এটা বিভেদ সৃষ্টি কৰিব বিচাৰিছে, অসমৰ ঐক্য সংহতি ভাতৃত্ববোধ নষ্ট কৰিব বিচাৰিছে, অসমৰ সমন্বয় নষ্ট কৰিব বিচাৰিছে। আৰু তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে মুখ্য ন্যায়াধীশ ডাঙৰীয়াক আহ্বান জনাই যে গোচৰ ৰুজু কৰি এজন মুখ্যমন্ত্ৰী পদৰ পৰা যিটো যোগ্যতা, সেই যোগ্যতাটো তেখেতক পদটো খাৰিজ কৰিব লাগে। একেলগে বিজেপিক আমি আহ্বান জনাম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ তুচ্ছ তাচ্ছিল্য অপমানসূচক মন্তব্য কৰি আছে, এই মন্তব্যৰ দ্বাৰাই এইটো প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সবকা সাথ সবকা বিকাশৰ যি শ্লোগান, সেই শ্লোগানক অপমানা কৰিছে, নৰেন্দ্ৰ মোদীক অপমানা কৰিছে এজন হিমন্ত বিশ্ব শৰ্মা। মাত্ৰ ক্ষমতা লাগে। এজন হিমন্ত বিশ্ব শৰ্মা লুইচ বাৰ্জাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰীৰ লগত জড়িত। তেখেতে গ্ৰেপ্তাৰ হোৱাৰ ভয়ত তেখেতে বিজেপিত গৈছে, বিজেপিৰ পৰা মুখ্যমন্ত্ৰী হৈছে, আৰু এই মুখ্যমন্ত্ৰীজনে আকৌ যে পৰাজয় হ'ব, মুখ্যমন্ত্ৰী পদটো নাথাকে, আৰু তাৰ কাৰণে এই ধৰণৰ আবোল তাবোল বকি আছে। তেখেতে সাম্প্ৰদায়িকতা ৰাজনীতি কৰিব বিচাৰে, হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে। অসমৰ যি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ যি সকলো জাতি জনগোষ্ঠীৰ মাজত যি সমন্বয় থাকিব, সেইটো নষ্ট কৰিব, বিনষ্ট কৰিব। তেখেত অসমীয়াৰ শত্ৰু। আমি স্পষ্টকৈ ক'লোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ শত্ৰু। এইজন হিমন্ত বিশ্ব শৰ্মা যদি অসমত পুনৰবাৰ মুখ্যমন্ত্ৰী হয়, অসমৰ যি সাতামপুৰী ঐক্য সংহতি সম্পূৰ্ণৰূপে বিনষ্ট হ'ব, থানবান হৈ যাব, হিন্দু মুছলমানহে থাকিব, বাকী জাতি জনগোষ্ঠী নাথাকে। আৰু হিমন্ত বিশ্ব শৰ্মাসকলৰ চৰিত্ৰ হৈছে এইটো। আৰু তেওঁ যে নীলাজ, এইটো কথা সকলোৱে জানে। তেওঁ যে মিছা কথা কয়, সকলোৱে জানে। তেওঁ যে এজন দুৰ্নীতিগ্ৰস্ত ব্যক্তি, সকলোৱে জানে। কোনে নাজানে? একদম সৰু বাচ্চা এটাও গম পায়। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত আমি এটা কথা প্ৰতিক্ৰিয়া কৰিব বিচাৰিছোঁ যে অসমৰ সুধী সমাজক, বিশেষকৈ উজনি অসমৰ ব্যক্তিসকলক আমি আহ্বান জনাম যে যিহেতু হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰা নাই, হিমন্ত বিশ্ব শৰ্মাৰ বাদ দি উজনি অসমৰ যিকোনো এজন ব্যক্তি মুখ্যমন্ত্ৰী হওক, আমাৰ কবুলিকাই নাথাকে। যিসকল বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ কথা ক'ব, যিসকল সমন্বয়ৰ কথা ক'ব, যিসকল সম উন্নয়ন সম বিকাশৰ কথা ক'ব, বা যিহেতু 6 জনগোষ্ঠীৰ মৰ্যাদাপূৰ্ণ তেওঁলোকৰ লগত আলাপ আলোচনা কৰি সমস্যাৰ সমাধান কৰিব, তেওঁলোকৰ নিচিনা তেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী হওক, আমাৰ কোনো আপত্তি নাথাকে। আপোনালোক সকলোৱে জানে যে মিয়া জনগোষ্ঠীয়ে কেতিয়া অসমীয়া বিৰোধী নহয়, মিয়া জনগোষ্ঠীৰ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কেতিয়াও বিৰোধী নহয়। আপোনালোকে এই কথাটো জানে যে ভাষা আন্দোলনৰ সময়ত শ্বহীদ উমৰ আলী, শ্বহীদ জহৰ আলী, মুজাম্মিল হকৰ যি অৱদান, ভাৰত স্বাধীনতা আন্দোলনৰ মুছলমানৰ যি অৱদান, বা অসমৰ প্ৰতিটো ক্ষেত্ৰতে মানে সংখ্যালঘু মুছলিমসকলে যি ধৰণৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আগ্ৰণী ভূমিকা পালন কৰিছে, কোনেও কৰা নাই। আজি অসম সাহিত্য সভাই এই কথাটো স্বীকাৰ কৰিবলগীয়া হৈছে যে অসমত বসবাস কৰা প্ৰতিটো জাতিৰ জনগোষ্ঠী অসমীয়া। আজি চৰাঞ্চলত বসবাস কৰা সকলো মুছলিম মানুহে অসমীয়া বুলি তেখেতসকলে ক'ব বিচাৰে, অসম সাহিত্য সভাৰ নিচিনা এটা জাতীয় সংগঠনে। আৰু মিয়া শব্দটো উল্লেখ কৰি এটা পলিটিকেল ট্ৰাম্প কাৰ্ড ব্যৱহাৰ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। গতিকে য'ত নিবনুৱাৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে, য'ত অত্যাধিক মূল্য বৃদ্ধি হৈছে, য'ত আপোনালোকে জানে যে আজি পুঁজিপতি বনীয়া গোষ্ঠী আদানী আম্বানীক মাটি দি আছে, একফালে উচ্ছেদ কৰিছে, আনফালে আদানী আম্বানীক মাটি দি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা অসমীয়াৰ শত্ৰু, এই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছে। এইজন মুখ্যমন্ত্ৰীক ডাষ্টবিনত পেলাব লাগে। 26ৰ নিৰ্বাচনত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিসকল জনপ্ৰিয় ব্যক্তি, যিসকল সঁচাকৈ অসমক ভাল পায়, তেওঁলোকৰ নিচিনা ব্যক্তিসকল মুখ্যমন্ত্ৰী পাতক। সংখ্যালঘু মানুহ মুখ্যমন্ত্ৰী হ'ব নালাগে, কোনো মুছলমান মানুহ মুখ্যমন্ত্ৰী হ'ব নালাগে। এইটো আমি নিবিচাৰোঁ যে এজন মুছলমান মানুহে অসমৰ মুখ্যমন্ত্ৰী এখন দখল কৰক, আমি নিবিচাৰোঁ। আমি বিচাৰোঁ সংখ্যালঘুৰে মানুহ মুখ্যমন্ত্ৰী হওক, যি দলৰে নহওক, কিন্তু তেওঁলোকে যাতে কোনো ধৰ্মীয় ৰাজনীতি নকৰে, সাম্প্ৰদায়িকতাৰ ৰাজনীতি নকৰে, কোনো বিভেদৰ ৰাজনীতি নকৰে। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী অসমত দ্বিতীয়বাৰ জন্ম নহ'ব। গতিকে এই ধৰণৰ থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰীক ডাষ্টবিনত পেলাব লাগে। গতিকে এইটোৱে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ।